Hanif Zak. We want justice. Justice, justice. आवाज दो. आवाज दो. We want justice. Justice, justice. We want justice. Justice, justice. No justice, no less. No justice, no less. No justice, no less. চাওক এই ক্ষেত্ৰত মোৰ তাতে নিউজ আছে কিছুদিনৰ ভিতৰত 14টা ধৰ্ষণ কাৰ্য সংগঠিত হৈছিলে তাৰ ভিতৰত 2জন নে 3জন আমাৰ সংখ্যালঘু মুছলমান আছিলে এটা কথা ক'ব বিচাৰিছো যিসকল ধৰ্ষণ কৰে যিসকলে চুৰি ডকাইতি কৰে তেখেতসকলৰ কোনো জাত পাত নাথাকে মই হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছো যে এটা জনগোষ্ঠী যেতিয়া নেকি সেই এনেকুৱা কাণ্ডত লিপ্ত হয় তেতিয়া তেখেতে কি কৰে অনলি ফৰ তেখেতসকলে টুইট কৰে কেৱল সংখ্যালঘুৰ মুছলমানৰ বিৰুদ্ধে তেখেতসকলে টুইট কৰে হিমন্ত বিশ্ব শৰ্মাক কৈছো যে আপুনি কৈছে যে পুলিচৰ হাতত পিস্তল আছে এলএমজি আছে কোনো পাৰমিশন দিয়া দৰকাৰ নাই তেনেহলে আইন কি কাৰণে আছে সেই আইনৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব হয় ধৰ্ষণ কাণ্ডক আপোনালোকে উচিতৰ পৰা উচিত কঠোৰতম পৰা কঠোৰতম শাস্তি দিয়ক আমাৰ ক'বলগীয়া নাই কিন্তু নিৰপেক্ষ আৰু সততাৰ দ্বাৰা এই যাতে এই ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে আপোনালোকে ন্যায় প্ৰণয়ন কৰে তাৰ বাবে অনুৰোধ জনাইছো এটা চাওক 2-3জন ব্যক্তিৰ কাৰণে যে সকলো জাতি জনগোষ্ঠী যে এটা দোষী হ'ব বুলি এইটো আমি কেতিয়াও মানি নলওঁ আমি সেই সকলো ব্যক্তিক অনুৰোধ জনাইছো যিসকল কালপিত তেখেতসকলৰ বিৰুদ্ধে আপোনালোকে আইন প্ৰণয়ন আন্দোলন কৰক তেখেতসকলক ফাঁচি দিয়াৰ বাবে আপোনালোকে প্ৰতিবাদ কৰক আমাৰ ক'বলগীয়া নাই কিন্তু নকৰিব তাৰ বাবে অনুৰোধ জনাইছো হয় আজি আপোনালোকে গোটেই গম পাইছে যে অসমৰ যিটো নেকি এটা পৰিস্থিতি বিশৃংখল পৰিস্থিতি এই পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা সকলো জিলাৰ লগতে আমি চিৰাং জিলাতো প্ৰতিবাদী দল কাৰ্যসূচী আমি ৰূপায়ণ কৰিলো আজি চাওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে সকলো ক্ষেত্ৰতে তেখেতসকলে বক্তব্য প্ৰদান কৰে আৰু ৰাজনীতি কৰে আমি ধৰ্ষণকাৰীৰ সপক্ষে নহয় আমি বিপক্ষে যেতিয়া নেকি এটা ধৰ্ষণ হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইটো লৈ এটা ৰাজনীতিকৰণ সৃষ্টি কৰি দিয়ে মই ভাবো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি ৰাজনীতি নকৰাকৈ ধৰ্ষণকাৰীক কিদৰে শাস্তি দিয়া যায় যাৰ যি শাস্তিৰ জৰিয়তে অসমৰ যিসকল দুষ্কৃতিকাৰী আছে তেখেতসকলে সজাগ হ'ব সেই ব্যৱস্থা কৰিব লাগে আজি চাওক অসমত যি ঢিঙত যিটো ধৰ্ষণকাৰীয়ে ধৰ্ষণ কৰিলে তেখেতৰ আমি 100% বিৰোধিতা কৰিছো আমি দোষীক কৰায়ত্ব কৰি উচিতৰ পৰা উচিত কঠোৰতম পৰা কঠোৰতম শাস্তি দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছো এটা কথা কি যদি আপোনালোকে অসমত ধৰ্ষণ যদি ৰোধ কৰিব বিচাৰে তেনেহলে মই ভাবো যে কিছুমান বাহিৰা কাণ্ট্ৰি যিবোৰ সৌদি আৰবৰ পৰা আৰম্ভ কৰি কুৱেইটৰ পৰা আৰম্ভ কৰি ইৰাকৰ পৰা আৰম্ভ কৰি ইৰাণৰ পৰা আৰম্ভ কৰি আফগানিস্তানৰ পৰা আৰম্ভ কৰি তেখেতসকলে ধৰ্ষণকাৰীক যিদৰে কৰায়ত্ব কৰি তেখেতসকলে শাস্তি প্ৰদান কৰে যিসকলে তেখেতসকলে ধৰ্ষণ কৰাৰ পিছত গুপ্তাংগ কাটি তেখেতসকলক মূৰত গুলিয়াই তেখেতসকলক হেংগিং কৰি দিয়ে মই ভাবো যে অসমত তেনেকুৱা পৰিস্থিতি সৃষ্টি কৰিব লাগে আজি চাওক যি ধৰ্ষণকাৰীয়ে কালি তেখেতক কৰায়ত্ব কৰিছিলে আজি নিউজৰ জৰিয়তে আমি গম পাইছো যে তেখেতে ৰাতি 3 বজাত তেখেতে সুইচাইড কৰিছে এটা পুখুৰীত জাপ দি মই ভাবো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক মই অনুৰোধ কৰিছো তেখেতক আপুনি অসম বেচিছ আপুনি এটা এলান কৰি দিয়ক যে এই ধৰ্ষণকাৰী এটা মাজমজিয়া অমুক ঠাইত আপোনালোকে বা গৃহ বিভাগে তেখেতক হেংগিং কৰিব নহলে মূৰত গুলিয়াই মাৰিব অসমৰ গোটেই মানুহক মাতি দি তেখেতসকলক সেই শাস্তি প্ৰদান কৰক মই ভাবো তেনেকুৱা শাস্তি যদি প্ৰদান কৰে আৰু অসমৰ দুনাই তেনেকুৱা ধৰ্ষণ কাণ্ড সংগঠিত নহব ইয়াৰ লগতে ক'ব বিচাৰিছো আজি ধৰ্ষণ কিয় হয় আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনোবাই যদি এটা গোষ্ঠীয়ে যদি ধৰ্ষণ কৰে তেখেতসকলে টুইট কৰে মই কৈছো যে আপোনালোকে এটা নিৰ্দিষ্ট জনগোষ্ঠীক লক্ষ্য কৰি আপুনি টুইট কৰি আছে ইয়াত কিন্তু ধৰ্ষণ নানান ধৰণৰ জাতি জনগোষ্ঠীৰ মাজতো ধৰ্ষণৰ কাণ্ড সংগঠিত হৈ আছে কেইদিনমান আগত বঙাইগাঁৱত বৰজাৰ যিটো ৱাটাৰফল আছিলে তাতে সকলোৰে মোবাইলতে সেই ভিডিঅ'টো চাৰ্কুলেট হৈ আছে যে তেখেতক ভিডিঅ' কৰি তেখেতসকলক নিৰ্যাতন কৰি সেই ভিডিঅ'টো চাৰ্কুলেট কৰা হৈছে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি সেই ধৰ্ষণৰ যেটো নেকি নিৰ্যাতনৰ বলি হৈছে সেই বিৰুদ্ধে কিন্তু আপুনি টুইট কৰা নাই তেখেতসকলে কিন্তু উচিতৰ পৰা উচিত শাস্তিমূলক তেখেতসকলে দিয়া নাই এই কাৰণে মই কৈছো যে আপোনালোকে যদি সেই ধৰ্ষণকাৰীক উচিতৰ পৰা উচিত শাস্তি দিলেহেঁতেন তেনেকুৱা ধৰ্ষণকাৰীৰ ঢিঙত নহলহেঁতেন আজি চাওক ধৰ্ষণ কাণ্ড কোনে পানা দি আছে তেখেতসকলে কোনে ৰক্ষণাবেক্ষণ কৰি আছে আজি গুজৰাটত 2002 চনত যেটো গোষ্ঠীগত সংঘৰ্ষণ হল বিলকিছ বানো তেখেতক ধৰ্ষণ উপৰ্যাপ্ত পৰিমাণে ধৰ্ষণ কৰি তেখেতে মৃত্যুবৰণ কৰিছে বুলি সেই কিছুমান কালপিতে তেখেতসকল আঁতৰি গৈছে তেখেতে যেতিয়া নেকি আইনৰ কাষ চাপিছে চপাৰ পিছত সেই সকল কালপিতক
কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল, তেখেতসকলৰ জেলো দিয়া হৈছিল। কিন্তু কি কৰিলে বিজেপি চৰকাৰে? তেখেতসকলক আকৌ ফুলৰ গামোচা দি, ফুলৰ মালা দি তেখেতসকলক মিঠাই খোৱা জেলৰ পৰা আকোৱালি লৈ তেখেতসকলক ৰক্ষণাবেক্ষণৰ কোনে দি আছে। আজি যদি তেখেতসকলক গুলিয়াই মাৰিলেহেঁতেন, তেখেতসকলক যদি বাট পথত যদি হেংগিং কৰিলেহেঁতেন, মই ভাবো যে তেনেকুৱা সংগঠন বা ধৰ্ষণ কাৰ্য দিনত নহলহেঁতেন। আজি কাশ্মীৰত আছিবা যে 8 বছৰীয়া ছোৱালী আছে, তেখেতক 8 দিন কণ্টিনিউ 8-9 জন মানুহে তেখেতক ধৰ্ষণ কৰা হৈছিল। তেখেতক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে এই জম্মু আৰু কাশ্মীৰৰ পৰা তিৰংগা পতাকালৈ তেখেতসকলে পদযাত্ৰা উলিয়াইছিলে। মই কৈছো যে এই ধৰ্ষণকাৰীক আপোনালোকে পানা নিদি, আপোনালোকে আইনৰ সুৰুঙা নেদেখুৱাই তেখেতসকলক গুলিয়াই মাৰক, কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক, আমাৰ কোনো আপত্তি নাথাকিব। হিমন্ত বিশ্ব শৰ্মাক আমি এটা অনুৰোধ জনাইছো যে আপোনালোকে কেৱল ৰাজনীতি নকৰিব, আপুনি ধৰ্ষণ কাণ্ড যেটো হৈ আছে আপুনি এক নজৰে চাওক, তেখেতসকলে কেনেকৈ কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ কাৰণে দিব পাৰে, সেই ক্ষেত্ৰত আপোনালোকে আইন প্ৰণয়ন কৰক, তাৰ বাবে আমি অনুৰোধ জনাইছো।